আজি তুমি মোক সেই সুখটো দিলা যিটো সুখ মোৰ স্বামীয়ে মোক বহুদিনে নিদিলে। বন্ধুসকল, কাহিনীটো অতি আকৰ্ষণীয় আৰু ৰোমান্টিক। বন্ধুসকল, ইয়াক বনাবলৈ বহুত কষ্টৰ প্ৰয়োজন হৈছিল। অনুগ্ৰহ কৰি মোক সমৰ্থন কৰিব। চেনেলটোলৈ যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব। দেৰি নকৰি কাহিনীটোলৈ আগবাঢ়ি যাওঁ বলক। মোৰ নাম ৰাধিকা। মোৰ বয়স 42 বছৰ। মোৰ উখ মাত্ৰ 5 ফুট 2 ইঞ্চি। আৰু বয়সৰ লগে লগে মোৰ ওজন বাঢ়িছে আৰু মোৰ ওজন যথেষ্ট অতিৰিক্ত হৈ পৰিছে। মোৰ ৰং ঘেঁউৰ দৰে, কিন্তু ক্লান্তিৰ ৰেখাবোৰ এতিয়া মোৰ মুখত দেখা গৈছে। মই মুম্বাইৰ পুৰণি চুবুৰীয়া এটাৰ সৰু ঘৰত এটা থাকোঁ, য'ত ৰাস্তাবোৰ সৰু আৰু ঘৰবোৰৰ বেলকনিবোৰ ইটোৱে সিটোৰ ওচৰত। মোৰ স্বামী অজয় এটা কাৰখানাত কাম কৰে। ৰাতিপুৱাই ওলাই যায় আৰু সন্ধিয়াত দেৰিকৈ উভতি আহে। আমাৰ এজন ল'ৰা আছে যি স্কুললৈ যায়, আৰু সৰুজন যি 4 বছৰীয়া বেছিভাগেই মোৰ লগত থাকে। যোৱা কেইমাহমানৰ পৰা মোৰ বিবাহিত জীৱনটো ভাল নহয়। অজয় মোৰ প্ৰতি উদাসীন হৈ পৰিছে। আগতে তেওঁ প্ৰতিটো সবিশেষ সৰু সৰু কথাটো গুৰুত্ব দিছিল। আগতে ক্লান্তিৰ মাজতো তেওঁ ৰাতি মোৰ ওচৰলৈ আহিব, কিন্তু এতিয়া ক্লান্ত হৈ উভতি আহে, কয় মোৰ বহুত কাম আছিল আৰু শুই যায়। মোৰ ফালেও নাচায়। মই ঘৰখন মেনেজ কৰি লওঁ, ল'ৰা ছোৱালীক চোৱা চিতা কৰোঁ, ৰান্ধো, কিন্তু হৃদয়ত এটা শূন্যতা আছে। প্ৰেমৰ আকাংক্ষা, স্পৰ্শ, অন্তৰংগতা সকলো যেন হেৰাই গৈছে। মই প্ৰতিদিনে আইনাখনত নিজকে চাওঁ, ভাবোঁ মই আৰু আকৰ্ষণীয় নহয় নেকি? নে অজয় সলনি হৈছে? মোৰ বয়সে মোক ইমান সলনি কৰি পেলাইছেনে যে তেওঁ মোক আৰু চাবলৈ মন যোৱা নাই? এই প্ৰশ্নবোৰে মোক গোটেই ৰাতি খেদি ফুৰে। কেতিয়াবা বিচনাৰ পৰা কান্দি উঠোঁ। ল'ৰা ছোৱালীবোৰ শুই যায়, ঘৰটো নিস্তব্ধ হৈ পৰে, আৰু মই বিচনাত অকলে শুই ভাবোঁ, এইটোৱেই জীৱন নেকি? প্ৰেম কেৱল আৰম্ভণিতে, তাৰ পিছত কেৱল দায়িত্ব বাকী থাকে নেকি? আমাৰ ঘৰৰ ওপৰৰ মহলাত এটা কোঠা ভাড়াত দিয়া হৈছে। বিক্ৰম তাতেই থাকে। সি প্ৰায় 35 বছৰ বয়সৰ, অবিবাহিত আৰু তাৰ সৰু চাকৰি এটা আছে। তেওঁ কেতিয়াবা আমাক ঘৰৰ কামত সহায় কৰে, লাইট ঠিক কৰা, গেলামালৰ বস্তু অনা, ল'ৰা ছোৱালীক স্কুলত থৈ অহা আদি। আমি প্ৰায়ে কথা পাতোঁ। প্ৰথমতে সি সহজ সৰল আছিল। বৌ, চাহ বনাব লাগেনে? বা কেঁচুৱাটোৱে কান্দিছে নেকি? কিন্তু লাহে লাহে তেওঁ মোৰ লগত ঘনিষ্ঠ হৈ আহিল। অজয় কৰ্মস্থলীত থাকোঁতে তেওঁ ফোন কৰিছিল, বৌ ঘৰত আছে নেকি? আৰু আমি ঘণ্টাৰ পিছত ঘণ্টা কথা পাতিছিলোঁ। ময়ো কথা পাতিবলৈ ধৰিলোঁ। মই ইমানেই অকলশৰীয়া হৈ পৰিছিলোঁ যে তেওঁৰ মাতটো শুনি ভাল লাগিছিল। তেওঁ ক'ব, বৌ তুমি বৰ ধুনীয়া, অজয় দাদাৰ ভাগ্য ভাল। মই হাঁহি মাৰিছিলোঁ, কিন্তু মোৰ ভিতৰত কিবা এটা ইয়ৰচৰ কৰিলে। তাৰ কথাত এটা উষ্ণতা আছিল যিটো অজয়ৰ আৰু নাছিল। প্ৰায় এমাহমান পাৰ হৈ গ'ল। মই অজয়ৰ লগত এৰাতিও কটাব নোৱাৰিলোঁ। তেওঁ ভাগৰুৱা হোৱাৰ অজুহাত দেখুৱাইছিল আৰু মই মনে মনে কান্দিছিলোঁ। বিক্ৰমৰ লগত মোৰ কথা বতৰা বাঢ়ি গ'ল। তেওঁ কৈছিল, বৌ তুমি দুখী যেন লাগিছে, কিবা হৈছে নেকি? মই কৈছিলোঁ, একো নাই, কিন্তু সি বুজিছিল। এদিন দুপৰীয়া বিক্ৰম ওচৰলৈ আহিছিল। মোৰ ডাঙৰ ল'ৰাটো স্কুলত আছিল, সৰুটো শুই আছিল। তেওঁ ক'লে, নব অজয় দাদা কেতিয়া আহিব? তেওঁ ক'লে, সন্ধিয়া দেৰিকৈ, তেওঁৰ ফেক্টৰীত কিবা সমস্যা হৈছে। তেওঁ ক'লে, ঠিক আছে, তেনেহ'লে আমি অলপ সময় কথা পাতিম নেকি? সি মোৰ কাষতে বহিল। সি মোৰ হাতত ধৰিলে। নব তোমাক দুখী যেন লাগে। মই একো কোৱা নাছিলোঁ। তেওঁ ক'লে, কেতিয়াবা মানুহক বুজিবলৈ কোনোবা এজনৰ প্ৰয়োজন হয়। তাৰপিছত মোৰ বাহু দুটাত আদৰ কৰিলে। মই প্ৰতিহত কৰা নাছিলোঁ। সি ওচৰ চাপি আহি মোৰ ডিঙিত চুমা খালে। মোৰো কিবা এটা হ'বলৈ ধৰিলে। ময়ো তাৰ কোলাত পৰিলোঁ। সেই মুহূৰ্তটোৱে যেন বছৰ বছৰ ধৰি থকা আকাংক্ষাক শান্ত কৰি পেলালে। ঠিক তেতিয়াই মোৰ সৰু ল'ৰাটোৰ কান্দোন শুনিলোঁ। মই আঁতৰি আহি কেঁচুৱাটোক কোলাত লৈ গাখীৰ খুৱাবলৈ ধৰিলোঁ। বিক্ৰমে মোৰ ওচৰলৈ আহি ক'লে, নব তোমাক বৰ ধুনীয়া দেখা গৈছে। মই লাজতে ৰঙা পৰি গ'লোঁ। কেঁচুৱাটোক শুই দিলোঁ। তাৰপিছত ঘূৰি আহিলোঁ তাৰ ওচৰলৈ। তেওঁ ক'লে, তোমাক শোকত দেখা নাযায়, আচলতে তোমাক বৰ ধুনীয়া দেখা যায়। মই ক'লোঁ, এইখিনি সময় বহি থকাৰ বাবে তোমাৰ ওজন বাঢ়িছে। সি হাঁহিলে। মোৰ ভাল লাগে। সেইদিনাৰ পিছত আমি প্ৰতিদিনে লগ হ'বলৈ ধৰিলোঁ। অজয় কামত থাকোঁতে বিক্ৰম আহিছিল। আমি কথা পাতিছিলোঁ, ওচৰ চাপি গৈছিলোঁ। বছৰ বছৰ ধৰি অনুভৱ নকৰা আনন্দটো অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ ভয়ো হৈছিল, কোনোবাই গম পালে কি হ'ব? সকলোৱে কি ক'ব? ল'ৰা ছোৱালী, ওচৰ চুবুৰীয়া, সমাজ। ৰাতি ভাবিম কি কৰিলোঁ। কিন্তু ৰাতিপুৱা বিক্ৰমৰ মেছেজ আহিছিল। মোৰ মনটো ঘূৰি ফুৰিছিল। মই নিজৰ লগত কাজিয়া কৰিলোঁ, ৰাধিকা এইবোৰ বন্ধ কৰা। কিন্তু মাদকতা ইমানেই তীব্ৰ আছিল যে মই নিজকে ৰখাব পৰা নাছিলোঁ। সেইদিনা হঠাৎ অঞ্জলি স্কুলৰ পৰা আহি পোৱাৰ লগে লগে মোৰ মনত এটা ধুমুহাই জুই জ্বলি উঠিল।
ঘৰলৈ উভতি আহোঁতে সেই মুহূৰ্তটো মোৰ চকুৰ সন্মুখত জিলিকি থাকিল। মই বিক্ৰমৰ কোলাত আৰু হঠাতে দুৱাৰখন খোল খালে। অপৰাধবোধৰ ঢেউৱে মোৰ মনটো ভৰি পৰিল। মই ভাবিলোঁ, সঁচাকৈয়ে মই এই সকলোবোৰ কৰিলোঁ নে? মই ইমান দুৰ্বল হৈ পৰিলোঁ নেকি? মোৰ সন্তানে কেতিয়াবা গম পাবনে মাকে কি কৰিলে? গম পালে অজয়ে মোক বেয়া পাবনে? কিন্তু পিছদিনা সেই জুই মাথো তীব্ৰতৰ হৈ পৰিল। বিক্ৰমে এটা বাৰ্তা প্ৰেৰণ কৰিলে, বৌ, কালিৰ সভাখন আধৰুৱা হৈ থাকিল। আজি আমি লগ হ'মনে? মই উত্তৰ দিলোঁ, নাই, এইটো বিপদজনক। কিন্তু সন্ধিয়া ওচৰ চাপি অহাৰ লগে লগে মোৰ মন সলনি হ'ল। অজয় কৰ্মস্থলীত আছিল, ল'ৰা-ছোৱালীবোৰ স্কুলত আছিল। মই প্ৰতিহত কৰিব নোৱাৰিলোঁ। বিক্ৰম আহিল। আমি আকৌ লগ পালোঁ। তেওঁ ক'লে, নবৌ, তোমাৰ অবিহনে মই এক মুহূৰ্তও কটাব নোৱাৰোঁ। মই উত্তৰ দিলোঁ, বিক্ৰম, এইটো ভুল, কিন্তু ময়ো হাহাকাৰ কৰি আছোঁ। ইয়াৰ পিছত ই দৈনন্দিন কামত পৰিণত হ'ল। অজয়ৰ ছুইফ্ট সলনি হ'লে লগ পোৱাটো কঠিন হৈ পৰিল। সন্ধিয়াবোৰ অস্থিৰ হৈ পৰিলোহেঁতেন। ল'ৰা-ছোৱালীবোৰ শুই যোৱাৰ পিছত মই টেৰেছলৈ গৈছিলোঁ। বিক্ৰমে ৰৈ আছিল। আমি কোঠাটো শ্বেয়াৰ কৰিছিলোঁ। এদিন তেওঁ ক'লে, নবৌ, আজি মই উপহাৰ এটা লৈ আহিছোঁ। মোৰ হাতত বেগ এটা আগবঢ়াই দিলে। ভিতৰত চুটি স্কাৰ্ট আৰু টাইট টপ আছিল। মই হাঁহি হাঁহি ক'লোঁ, এইটো কি, স্কুলীয়া ছোৱালীৰ দৰে? তেওঁ ক'লে, ট্ৰাই ইট অন। মই তোমাক এনেকৈয়ে চাব বিচাৰোঁ। মই নাকচ কৰিলোঁ। মোৰ ওজন অতিৰিক্ত, এইটো মোৰ লগত খাপ নাখাব। কিন্তু তেওঁৰ জোৰত মই পিন্ধিলোঁ। আইনাখনলৈ চালোঁ। নিজকে চাই হাঁহিলোঁ, কিন্তু সি ষ্টাইলত গৰম যেন লাগিল। মই ওলাই আহোঁতে সি চাই থাকিল। তেওঁ ক'লে, আপোনাক আচৰিত ধৰণে দেখা গৈছে। মোক কোলাত লৈ গ'ল। আমি আকৌ মজা কৰিলোঁ। মই ভাবিলোঁ, এইটো মাদক। প্ৰতিদিনে তেওঁৰ স্পৰ্শটো মিছ কৰিছিলোঁ। তেওঁৰ কথা ভাবি ঘৰৰ কাম কাজ কৰি থাকোঁতেও মোৰ মনটো তেওঁৰ ফালে ঘূৰি ফুৰিছিল। কিন্তু অপৰাধবোধো বাঢ়ি আহিল। ৰাতি কান্দিলোঁ। মই মোৰ ছোৱালীবোৰৰ মাক, তথাপিও মই এই কামটো কৰি আছোনে? মই মোৰ পৰিয়ালক বিশ্বাসঘাতকতা কৰিছোনে? এদিন দুপৰীয়া অজয়ে ফোন কৰিলে, ৰাধিকা, মই ভাগৰি পৰিছোঁ। ডাক্তৰে ক'লে মোৰ হৃদযন্ত্ৰৰ সমস্যা হৈছে। মোৰ হৃদয়খন ডুব গ'ল। মই কান্দিলোঁ। অজয়ে ক'লে, মই তোমাক বিচলিত কৰিব বিচৰা নাছিলোঁ, সেইবাবেই মই আঁতৰি থাকিলোঁ। মই বুজিলোঁ, তেওঁৰ উদাসীনতা তেওঁৰ অসুস্থতাৰ বাবেই হৈছিল। মই ক'লোঁ, অজয়, মই তোমাৰ লগত আছোঁ, কিন্তু মোৰ অন্তৰত অপৰাধবোধ আছিল। মই বিক্ৰমক চাবলৈ গৈছিলোঁ। সেইদিনা মই কান্দিলোঁ, বিক্ৰম, অজয় বেমাৰ হৈছে, মই নোৱাৰোঁ। তেওঁ ক'লে, বৌ, মই তোমাক ভাল পাওঁ। মই ক'লোঁ, এইটো প্ৰেম নহয়, ভুল। কিন্তু সি মোক চুমা খাবলৈ ধৰিলে। মই ৰৈ থাকিব নোৱাৰিলোঁ। আমি লগ পাইছিলোঁ, কিন্তু পিছত মই বিধ্বস্ত হৈ পৰিলোঁ। মই ভাবিলোঁ, মই মোৰ স্বামীক বিশ্বাসঘাতকতা কৰিলোঁ, যিজন অসুস্থ। মই ইমান স্বাৰ্থপৰ নেকি? মোৰ সন্তানে মোক কেতিয়াবা ঘৃণা কৰিবনে? এদিন সন্ধিয়া ল'ৰা-ছোৱালীবোৰ শুই আছিল। মই বিক্ৰমক ফোন কৰিলোঁ। তেওঁ ক'লে, টেৰেছলৈ আহক। মই গ'লোঁ। আমি কোঠাটোলৈ গ'লোঁ। সি ক'লে, বৌ, আজি নতুন কিবা এটা। মই ক'লোঁ, খৰধৰ কৰক, অজয় আহি আছে চাগে। সি হাঁহিলে। আমি আকৌ লাইন পাৰ হ'লোঁ। কিন্তু তেতিয়াই অজয়ে মাতিলে, মই সোনকালে আহিম। মই আতংকিত হৈ পৰিলোঁ। বিক্ৰমে ক'লে, খৰধৰ কৰক। মই ক'লোঁ, নাই। তেওঁ ক'লে, এবাৰ শেষবাৰ। আমি চেষ্টা কৰিলোঁ, কিন্তু সময় শেষ হৈ গৈ আছিল। মই ক'লোঁ, এতিয়া যথেষ্ট। তেওঁ ক'লে, বৌ, মই তোমাক এৰিব নোৱাৰোঁ। মই কান্দিলোঁ। বিক্ৰম, মই হয়তো গৰ্ভৱতী হ'ম। সি থতমত খালে। মই ক'লোঁ, কেঁচুৱাটো আহিলে কি হ'ব? তেওঁ ক'লে, মই আপোনাক সমৰ্থন কৰিম। কিন্তু মই ক'লোঁ, নাই, এইটো ভুল। মই পলাই আহিলোঁ। পিছদিনা ডক্তৰৰ ওচৰলৈ গ'লোঁ। ৰিপৰ্টত নিগেটিভ আহিছিল। মই সকাহ পাই কান্দিলোঁ, কিন্তু অপৰাধবোধ বাঢ়ি আহিল। মই বিক্ৰমক ক'লোঁ, আমি আৰু দেখা নাপাম। সি ক'লে, বৌ, মই মৰিম। মই ক'লোঁ, তোমাৰ বাবেও ভাল। মই অজয়ৰ ওচৰলৈ গৈ সকলো কথা ক'লোঁ। সি কান্দিলে, ৰাধিকা, তোমাক অকলে এৰি দিলোঁ। ময়ো দায়ী। আমি কান্দিলোঁ। তেওঁ ক'লে, আমি নতুনকৈ আৰম্ভ কৰিম। মই ক'লোঁ, অজয়, মোৰ ভুল হ'ল। সি ক'লে, ক্ষমা কৰিব, কিন্তু এতিয়া যথেষ্ট। ইয়াৰ পিছত মই বিক্ৰমৰ পৰা আঁতৰি আহিলোঁ। কিন্তু সেই স্মৃতিবোৰ মোৰ মনত ৰৈ গ'ল। এদিন অঞ্জলীয়ে ক'লে, মা, মই জানো, মই দেখিলোঁ। মই ভাঙি পৰিলোঁ। তাই ক'লে, ময়ো দেউতাকক ভাল পাওঁ বাবেই মনে মনে থাকিলোঁ। মই ক'লোঁ, ছোৱালী, মোৰ ভুল হ'ল। অঞ্জলীয়ে কান্দিলে, মা, এতিয়াই সকলো পাহৰি যাওক। মই ক'লোঁ, হয়। মই অজয়ক ক'লোঁ, আমি এতিয়া একেলগে আছোঁ। তেওঁ ক'লে, হয়। অজয়ৰ অপাৰেশ্যন হৈছিল। মই তেওঁৰ লগত থাকিলোঁ। বিক্ৰম গুচি গ'ল। বছৰবোৰ পাৰ হৈ গ'ল। সম্পূৰ্ণ সুস্থ হৈ উঠিল অজয়। আমাৰ পৰিয়ালটো আকৌ সুখী হৈ পৰিল। প্ৰতিদিনে ৰাতিপুৱা 4টাই অজয়ৰ বাবে চাহ বনাই ল'ৰা-ছোৱালীক স্কুললৈ পঠিয়াই দিছিলোঁ।
সন্ধিয়া আমি সকলোৱে একেলগে বহিছিলোঁ। অঞ্জলি ডাঙৰ হৈ কৈছিল। তাই কৈছিল, মা, মই তোমাৰ পৰা বহুত শিকিছোঁ। প্ৰেমত ধৈৰ্য অতি প্ৰয়োজনীয়। মই হাঁহিছিলোঁ। হয়, মই শিকিলোঁ, ভুলেই মানুহক ভাঙি পেলায়, কিন্তু প্ৰেম, ক্ষমা আৰু বুজাবুজিয়ে মানুহক ঠিক কৰে। সেই নিশা শেষ হ'ল যদিও পৰিয়ালৰ শক্তি ৰৈ গ'ল। কেতিয়াবা ভাবোঁ, সেই মুহূৰ্তবোৰ নহ'লে হয়তো মই অজয়ৰ বেমাৰটো বুজি নাপালোহেঁতেন। কিন্তু এতিয়া সকলো ঠিকেই আছে। জীৱনে মোক শিকাইছে, ইচ্ছাই মানুহক বিপথে পৰিচালিত কৰিব পাৰে, কিন্তু পৰিয়াল এটা প্ৰকৃত সংগী। কেতিয়াবা মোজা হয়, কিন্তু দাম বেছি। ভাৰসাম্য বজাই ৰাখক আৰু নিজক কেতিয়াও হেৰুৱাব নালাগে। গোটেই কাহিনীটো কেনেকুৱা লাগিল কমেণ্টত জনাব। পৰৱৰ্তীটোত দেখা পাম। ধন্যবাদ।